Class 9 or exercise 4.1 or question number 1 to is the cost of a notebook is twice the cost of a pen. Write a linear equation in two variables to represent this statement. Here a statement dia ase. Statement to is the cost of a notebook. Notebook or zero cost. He cost to is twice the cost of a pen. Tamane notebook or zero cost. He to is এটা পেনৰ কষ্টৰ টুৱাইস এই স্টেটমেন্টটো আমি ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে এটা লিনিয়াৰ ইকুৱেচন বনাব লাগে ইয়াতে এটা হিন্ট দি দিছে টেক দা কষ্ট অফ এ নোটবুক টু বি ₹x এণ্ড ডেট অফ এ পেন টু বি ₹y আমাক ধৰিব দিছে যে নোটবুকৰ যেটো কষ্ট সেই কষ্টটো ₹x বুলি ধৰিব দিছে আৰু পেনৰ কষ্টটো ₹y বুলি ধৰিব দিছে এতিয়া আমি সলিউশনটো চাও সলিউশনটো আমি যেটো হিন্ট দিছে সেই হিন্টৰ মতে আমি let the cost of a notebook to be ₹x আমি ধৰি লৈছো let the cost of a pen to be y ধৰি ললো এতিয়া according to the questionৰ মতে কি কৈছে যে যেটো নোটবুকৰ দামটো পেনৰ দামৰ টুৱাইস হয় সেইকাৰণে আমি তলত লিখিছো যে cost of a notebook is equal twice of cost of a pen তাৰ মানে 2 into cost of a pen হেতুকে মই লিখিছো 2 into cost of a pen কাৰণ ইয়াতে কৈছে যে twice the cost of a pen সেইকাৰণে লিখিছো যে 2 into cost of a pen এতুকে আমি ডিসইমপ্লাইজ কৰিলে কি পাও x is equal x মানে কি cost of a notebook সেইকাৰণে cost of a notebook কি লিখিছো তলত x লিখিছো আৰু 2 into cost of a pen কি আছিল আমি ইয়াতে y ধৰিছিলো cost of a pen সেইকাৰণে আমি কি লিখিছো 2 into y হেতুকে আমি ডিসইমপ্লাইজ কৰিলে কি পাও x is equal 2 into y ক আমি সিম্পলিফাই কৰিলে কি পাও twice y তাকে আমি আকৌ যদি সিম্পলিফাই কৰো তেতিয়া কি পাম twice y তো আমি লেফট সাইডে লৈ আহিলে কি পাম x - twice y is equal রাইট সাইডে কি থাকিব 0 থাকিব গতিকে এইটো হৈছে আমি পাবলগিয়া লিনিয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবলস তাৰ মানে দুটা ভেৰিয়েবলৰ এটা লিনিয়াৰ ইকুৱেচন এইটোৱে সেইকাৰণে তলত কি লিখিছো therefore x - twice y is equal 0 is the linear equation in two variables to represent the statement the cost of a notebook is twice the cost of a pen গতিকে এইটো হৈছে আমি পাবলগিয়া লিনিয়াৰ ইকুৱেচনটো থ্যাংক ইউ